নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী আৰু দুপৰৰ শিৰোনামত আৰম্ভণিতে এটা ব্ৰেকিং নিউজ অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ নিম্ন আদালতত বিচাৰ চলিলে সুপ্ৰিম কোৰ্টত জামিন আবেদনৰ পৰামৰ্শ প্ৰথমটো শুনানি গ্ৰহণ কৰিছিল তিনিজনীয়া বিচাৰপীঠে ন্যায়াধীশ ৰমন্না সূৰ্যকান্ত অনিৰুদ্ধ বসু আদালতৰ পৰামৰ্শ গুৱাহাটী হাইকোৰ্টে জামিন নাকচ কৰাত উচ্চতম ন্যায়ালয়ত আবেদন অখিলৰ 2019 ডিসেম্বৰতে গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতা অখিল গগৈক UAPA-কে ধৰি বহুকেইটা গোচৰত অভিযুক্ত কৃষক নেতাগৰাকী উল্লেখযোগ্য যে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে অব্যাহত ৰাখিছে অখিল গগৈৰ গোচৰৰ তদন্ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ নিম্ন আদালতত বিচাৰ চলিলে সুপ্ৰিম কোৰ্টত জামিন আবেদনৰ পৰামৰ্শ প্ৰথমটো শুনানি গ্ৰহণ কৰিছিল তিনিজনীয়া বিচাৰপীঠে ন্যায়াধীশ ৰমন্না সূৰ্যকান্ত অনিৰুদ্ধ বসু আদালতৰ পৰামৰ্শ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰাত উচ্চতম ন্যায়ালয়ত আবেদন অখিল গগৈ 2019 চনৰ ডিসেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক UAPA-কে ধৰি বহুকেইটা গোচৰত অভিযুক্ত কৃষক নেতা অখিল গগৈ ইতিমধ্যে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে অব্যাহত ৰাখিছে অখিল গগৈৰ গোচৰৰ তদন্ত চিৰাঙত ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজক সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনন্ত ৰায়ৰ বাসগৃহত প্ৰায় আধা ঘণ্টা সময় কটালে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অনন্ত ৰায়ৰ বাসগৃহত পিঠা আৰু তিলৰ লাৰুৰ জুতি ললে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অমিত শ্বাহক কোচ ৰাজবংশীৰ পৰম্পৰাগত খাদ্যৰ টোপোলা উপহাৰ দিলে কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰো আশ্বাস দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চিৰাঙত ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজক সাক্ষাৎ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে অনন্ত ৰায়ৰ বাসগৃহত প্ৰায় আধা ঘণ্টা সময় কটালে অমিত শ্বাহে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি চিৰাঙৰ ছাতিপুৰৰ অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উদলি মুদলি পৰিৱেশে বিৰাজ কৰে পৰম্পৰাগত নৃত্যৰে আদৰণি জনোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক প্ৰায় 20 পৰা 25 মিনিট সময় ধৰি আলোচনাত মিলিত হয় অনন্ত ৰায়ৰ বাসগৃহত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু অনন্ত ৰায়ৰ বাসগৃহতে পিঠা আৰু তিলৰ লাৰুৰ সোৱাদ ললে শ্বাহে অমিত শ্বাহক কোচ ৰাজবংশীৰ পৰম্পৰাগত খাদ্যৰ টোপোলাও উপহাৰ দিলে অনন্ত ৰায়ে কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰো আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই চিৰাং ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ৰাজনৈতিক দিশৰ ক্ষেত্ৰত নিৰ্বাচনৰ দিশৰ ক্ষেত্ৰত কিয়নো অসম বিধানসভা নিৰ্বাচন আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন অমিত শ্বাহৰ ভ্ৰমণে অসম তথা পশ্চিমবংগৰ নিৰ্বাচনতো বাৰুকৈ প্ৰভাৱ পেলাব কিয়নো এইগৰাকী অনন্ত ৰায় মহাৰাজৰ নিয়ন্ত্ৰণত আছে উত্তৰ পশ্চিমবংগৰ প্ৰায় 18 লাখ ভোটাৰ গতিকে কোচ ৰাজবংশীসকলৰ ভোট বেংকৰ স্বাৰ্থত এই সাক্ষাৎকাৰ বা এই ভ্ৰমণসূচী যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে বিভিন্ন বিষয়ত আলোচনা কৰা হয় আজিৰ এই বিশেষ কাৰ্যসূচীত অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সংগ দিয়ে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সময়মতো হ'ব মই এতিয়া নকওঁ সময়মতো হ'ব নাই তো পলিটিকেলটো এটা থাকিব আমিতো ইণ্ডিয়াৰ লগতে আছো নাই মই এইগিলা নকৰোঁ নাই মই পচন্দ নকৰোঁ এনেতো প্ৰচাৰ হৈ গৈছে না অসমতো ডেভেলপমেণ্টৰ হ'ব মানে হৈছে কথা হৈছে মুঠতে কোচ ৰাজবংশীৰ ভাল দিন আহি আছে ভাল দিন আহি আছে কৈ আছো সময় মই এতিয়া নকওঁ প্লিজ মই এতিয়া নকওঁ সময় জনজাতিকৰণৰ বিষয় হৈ আছে শোক হৈ আছে মুঠতে কোচ ৰাজবংশীৰ ভাল দিন আহি আছে দীৰ্ঘদিনের অপেক্ষা পূর্ণ হ'ব শোক হৈ আছে দিছে পেন্ডিং ডিমান্ড শোক ফুলফিল হ'ব পিঠা যেটো তিলের লাড়ু মানে খুজি খাইছে খুব ভাল পাইছে আৰু ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
অমিত শ্বাহৰ খাদ্যৰ বাবে কোচ ৰাজবংশীৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে ভাত, ৰুটি, পনীৰ, পিঠা, মিঠাইৰ ব্যৱস্থা কৰে অনন্ত ৰায়ৰ পৰিয়ালে। আমার যেটা কোচ রাজবংশী ক্ষত্রিয়র যেটা পরম্পরা যেটা মানে খাদ্য আমি এটা ব্যবহার করিম মানে তেহেঁত পোষণ করিম আৰু তেহেঁত তো যেহেতু গুজরাটি মানুহ তো ভেজ ভেজ মানে আহাৰ গ্ৰহণ কৰে গতিকে আমি তৃণমূল চৰকাৰে ভস্মাসুৰৰ নিচিনা কাম কৰিছে। মমতা বেনাৰ্জীৰ দিনত কোচ ৰাজবংশীৰ অৱস্থা শোচনীয় হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে সৰব ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজ। বিনা দোষত অনন্ত ৰায়ৰ ওপৰত ভুৱা গোচৰ জাপি দিয়াৰ অভিযোগ উত্থাপন কৰে অনন্ত ৰায়ে। তৃণমূল চৰকাৰে ভস্মাসুৰৰ নিচিনা কাম কৰাৰ অভিযোগ উত্থাপন কৰে আৰু মমতাৰ দিনত কোচ ৰাজবংশীৰ অৱস্থা শোচনীয় হোৱা বুলি তেওঁ অভিযোগ উত্থাপন কৰে আৰু লগতে তেওঁ কয় এইবাৰ মমতা বেনাৰ্জীৰ পতন নিশ্চিত। हम लोग ने उनको जिताया हमारे वजह से वो चीफ मिनिस्टर है ममता दोबारा चीफ मिनिस्टर हुआ और वो हम पर केस डालता है हमको जेल में डालने के लिए कोशिश कितना केस लगा दिया पता नहीं क्या है उनका दिमाग में क्या सोचते हैं अपने आप को क्या समझते हैं हमको पता नहीं तो हमारे जो मौलिक अधिकार है तो हम तो चाहेंगे तो इसका मतलब ये नहीं हमको फांसी दिया जाए जेल में डाल दिया जाए देशद्रोही केस लगा दिया जाए पश्चिम बंग सरकार हमको इतना बुरी तरह से रूलिंग करते हमारा सब बर्बाद कर दिया पॉलिटिक्स में इतना नीचे नहीं जाना चाहिए ना और हम वो गवर्नमेंट का कोई तो हम तो बदनाम नहीं किया तृणमूल जो सरकार अभी फ्रॉम रूलिंग कर रहा है हमने इसका कुछ नहीं बोला ना गाली दिया है हम तो और हमको सपोर्ट भी किया था ভস্মাসুৰ কা জেসা কাম কৰ গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ বাবে বাতিল হ'ল বিধানসভাৰ অধিৱেশন অধ্যক্ষই বাতিল কৰিলে বিৰোধী দলপতিৰ আসন ইমানুৱেল মুছাহাৰীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে অধ্যক্ষই বিধানসভাৰ নতুন অট্টালিকালৈ সকলো সদস্যক নিমন্ত্ৰণ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ আজিৰ দিনটোৰ বাবে বাতিল কৰা হয় বিধানসভাৰ অধিৱেশন অধ্যক্ষই বাতিল কৰিলে বিৰোধী দলপতিৰ আসন ইমানুৱেল মুছাহাৰীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে অধ্যক্ষই বিধানসভাৰ নতুন অট্টালিকালৈ সকলো সদস্যক নিমন্ত্ৰণ জনায় অধ্যক্ষই ইফালে অসম বিধানসভাৰ অধিৱেশনৰ আৰম্ভণিতে ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীৰ তীব্ৰ হুলস্থুলীয়া পৰিৱেশ 3 মিনিটতে ভাষণ সামৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজ্যপালৰ সন্মুখত প্লে কাৰ্ড লৈ ধৰ্ণা বিৰোধীৰ আৰু কাইলৈ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান 3 মাহৰ বাবে লেখানুদান দাখিল কৰিব বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতে হাতে প্লে কাৰ্ড লৈ বিৰোধীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৰাজ্যপালৰ ভাষণ 3 মিনিটতে সামৰিবলৈ বাধ্য হ'ল আৰু ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ লগে লগে হাতে হাতে প্লে কাৰ্ড লৈ বিৰোধীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ আৰু প্ৰথম অৱস্থাত 45 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে Subject to correction. দুর্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি ভংগ হৈছে স্যার টোটালি ফেইলৰ গভৰ্ণমেণ্ট বিফল চৰকাৰ বিফল হৈছে চৰকাৰী অৱস্থা আমি which is the fair effective treatment sir only syndicate and corruption are there is no reform in your government only corruption and honorable members are there honorable members I have outlined the policy slogan and achievements my government is committed to fulfill all the promises made to the people of Assam. I request this order. ইফালে লাষ্ট গেটৰ প্ৰতিবাদস্থলীত কংগ্ৰেছ বিধায়িনী দল উপস্থিত প্ৰতিবাদকাৰী কাষত থিয় দিলে কংগ্ৰেছ
কংগ্ৰেছৰ চৰকাৰ আহিলে সমস্যাৰ সমাধান কৰাৰ আশ্বাস প্ৰতিবাদী ভাষাৰ বুজ ল'লে দলটোৱে বিধানসভাৰ 3দিনীয়া অধিৱেশনৰ সমান্তৰালকৈ দিছপুৰ লাষ্টগেটত বিভিন্ন সংগঠন বা দলে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু প্ৰতিবাদস্থলীত উপস্থিত হয় কংগ্ৰেছ বিধায়িনী দল প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে কংগ্ৰেছৰ চৰকাৰ আহিলে সমস্যাৰ সমাধান কৰাৰ আশ্বাস প্ৰতিবাদী ভাষাৰ বুজ ল'লে বিধায়িনী দলটোৱে ইফালে অধ্যক্ষৰ চাহ মেল বৰ্জন বিৰোধীৰ চৰকাৰৰ ব্যৰ্থতাৰ বাবে বিৰোধীয়ে সাব্যস্ত কৰে প্ৰতিবাদ বিধানসভাৰ বাহিৰতো সাব্যস্ত কৰে বিৰোধীয়ে প্ৰতিবাদ সকলো ক্ষেত্ৰতে চৰকাৰ ব্যৰ্থ হৈছে আৰু 3দিনীয়াকৈ অধিৱেশন অনুষ্ঠিত কৰাটো অসন্তুষ্টি প্ৰকাশ কৰে বিৰোধীয়ে আজিৰ সদনত্যাগ এটা ৰেসপন্সিবল বিৰোধী দল হিচাপে অসম কংগ্ৰেছ বিধায়িনী দলে আমি সদনত্যাগ কৰিছোঁ ইয়াৰ উদ্দেশ্য হ'ল যে গভৰ্ণৰৰ আজি যি অভিভাষণ অন্তিম বিধানসভাৰ আজিৰ প্ৰথম দিনা এই অভিভাষণত যোৱা 4 বছৰত তেখেতসকলে যিখিনি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি পালন নকৰা সত্ত্বেও সেই প্ৰতিশ্ৰুতি পালন কৰিছোঁ বুলি গভৰ্ণৰে উল্লেখ কৰাৰ বাবে আমি তাৰ প্ৰতিবাদ কৰি সদনত্যাগ কৰিছোঁ আৰু যিখিনি কথা লিখিছে সেই গোটেইখিনি অসত্য মিছা তথ্য আৰু সেই গতিকে আমি ইয়াৰ প্ৰতিবাদ কৰি আজি সদনত্যাগ কৰিছোঁ ৰাজ্যজুৰি প্ৰাথমিক শিক্ষক সন্মিলনৰ প্ৰতিবাদ চৰাইদেউত প্ৰাথমিক শিক্ষক সন্মিলনীৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী আজিৰে পৰা 3 দিন বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 3 দিনলৈ পাঠদানৰ পৰা বঞ্চিত থাকিব শিক্ষাৰ্থীসকল প্ৰধান শিক্ষকক উপযুক্ত মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদ বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় চৰাইদেউ জিলাৰ আটাইবোৰ প্ৰাথমিক শিক্ষকে গ্ৰহণ কৰিছে প্ৰতিবাদ দাবী পূৰণ নহ'লে 20 ফেব্ৰুৱাৰীত পুনৰ আন্দোলনৰ হুংকাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আহ্বান ক্ৰমে আৰু চৰাইদেউ জিলা আমি অন্তৰ্গত সকলো বিদ্যালয়ে আজি আমি এটা আন্দোলনৰ কাম আৰম্ভ কৰিব লগা হ'ল কাৰণ আমি ইতিমধ্যে চৰকাৰৰ লগত বহুবাৰ আলোচনা কৰিছিলোঁ আলোচনাৰ ফলত আমাৰ কোনো সঁহাৰি নিদিয়াৰ ফলত আমাৰ কাৰ্যকৰী সিদ্ধান্ত একো নহ'ল নোহোৱাৰ কাৰণে আমি এনেকুৱা শ্ৰেণী বৰ্জনৰ নিচিনা কাৰ্যসূচী আমি কৰিব লগা হ'ল ৰাজ্যৰ দলে শাসনলৈ আহিলে শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিব বুলি কৰা মন্তব্যৰ পিছতে ৰাজ্যৰ দলক তীব্ৰ কটাক্ষ মন্ত্ৰী ভৱেশ কলিতা আৰু বিজেপি বিধায়ক নুমল মমিনৰ ৰাজ্যৰ দলৰ নেতা ৰাজনৈতিকভাৱে পৰিপক্ক নহয় বুলি মন্ত্ৰী ভৱেশ কলিতাই মন্তব্য কৰাৰ লগতে ৰাজ্যৰ দলক পাপী আখ্যা দিলে নুমল মমিনে ৰাজ্যৰ দল কিবা দল এইবিলাকৰ মানুহবিলাক পলিটিকেলি মিছৰিড নহয় অলপ শিকি লওক ভালকৈ টিউশ্যন লওক কিছুমান মানুহৰ ওচৰত তাৰপিছত কথা ক'ব লাগে পাব্লিকৰ ওচৰত শংকৰদেৱ শিশু নিকেতন কি শংকৰদেৱ শিশু নিকেতন তাত কোনো ধৰ্ম শিক্ষাও দিয়া নহয় বহুতে ভাবে এতিয়া RSSৰ গন্ধ দেখা পায় তেওঁলোকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা পৰিচালিত এই নিকেতন ৰাষ্ট্ৰীয় স্বয়ংসেৱক হ'ল এটা মেন মেকিং ইনষ্টিটিউশ্যন য'ত চৰিত্ৰ নিৰ্মাণ দেশ নিৰ্মাণ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰে আমি আগবাঢ়ি যাওঁ আৰু মাতৃভূমিক কিদৰে সন্মান কৰিব লাগে যিদৰে মাতৃপিতৃক সন্মান কৰিব লাগে জ্যেষ্ঠজনক সন্মান কৰিব লাগে এইবিলাক শিক্ষাহে শংকৰদেৱ শিশু নিকেতন দিয়া হয় কাৰণ সেইবিলাক শিক্ষা তেওঁলোকে ল'ব নোৱাৰে নহয় তেওঁলোকে ৰাষ্ট্ৰবিৰোধী কথা কিছুমান কৈ দিয়ে সেনেকুৱা ব্যক্তিয়ে তেনেকুৱা কমেণ্ট কৰিবলৈ সাহস কৰে শিক্ষাৰ ক্ষেত্ৰত আমাক যিখিনি ভাল শিক্ষা দিয়ে সেই শিক্ষা অনুষ্ঠানসমূহ সদায় বাছি থকাটো আমাৰ প্ৰয়োজন আৰু শংকৰদেৱ শিশু নিকেতনৰ পৰা অসমত বাকী সকলো স্কুলক ডিফিট কৰি পেলাই ফাৰ্ষ্ট পজিশ্যন পোৱা আমাৰ এটা অনুষ্ঠান আৰু তেনেকুৱা অনুষ্ঠানৰ বিষয়ে কোৱাটো দূৰৰে কথা চিন্তা কৰাও পাপ গতিকে সেই পাপৰ ভাগী হ'বলৈ ইচ্ছা কৰিব নালাগে বুলি তেখেতসকলক মই অনুৰোধ জনাম নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যবাসীলৈ সকাহ চৰকাৰৰ ৰাজ্যত 30 ইউনিটলৈ বিদ্যুতৰ বিল ৰেহাইৰ সিদ্ধান্ত ৰাজ্যৰ সকলো স্তৰৰ লোকে লাভ কৰিব এই সুবিধা কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে 6টা বিভাগক লৈ বৰাকত হ'ব মিনি সচিবালয় গুৱাহাটী প্ৰেছ ক্লাব কৰুণাধৰা শ্বহীদ পৰিয়ালৰ সমন্বয়ৰক্ষী সমিতিৰ লগতে কেইবাটাও সংস্থাক ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত আৰু সেই অনুসৰি গুৱাহাটী প্ৰেছ ক্লাবক দিয়া হ'ব 3 কঠা মাটি ডিব্ৰুগড়ত হ'ব শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন চৌহদ আনহাতে হিমা দাসলৈ DSPৰ পদবী অসমত সাইবাৰ সিকিউৰিটি পলিচি গ্ৰহণৰ সিদ্ধান্ত 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলত হ'ব প্ৰশাসনীয় মহাবিদ্যালয়
কেবিনেট বৈঠকত লোৱা হয় এনে কেতবোৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰেছ ক্লাবৰ যিটো মাটি আপোনালোকে অনুৰোধ কৰিছিল চৰকাৰক সেই মাটিখিনি দিয়া হৈছে 3 কঠা মাটি দিয়া হৈছে মিউনিচিপাল বৰ্ডৰ যিখিনি কৰ্মচাৰী আছিল গতিকে তেওঁলোকক এতিয়া আমাৰ নতুনকৈ তেওঁলোকক ইউডিডি ডিপাৰ্টমেণ্টলৈকে কণ্ট্ৰেকচুৱেল এমপ্লয়িজ হিচাপে দিয়া হ'ল তেওঁলোকক আৰু তেওঁলোকৰ সংখ্যা হ'ল 1653 জন প্লাছ 60 বছৰলৈকে তেওঁলোকে চাকৰিৰ সুবিধা লাভ কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডিব্ৰুগড়ত এটা নতুনকৈ কেম্পাছ আমাৰ হিমা দাস তো তেখেতক ডিএছপি হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা সিদ্ধান্ত হৈছে। 30 ইউনিটলৈকে অসমৰ সকলোৱে 30 ইউনিটলৈকে ইলেক্ট্ৰিচিটি ফ্ৰী হ'ব চবৰে সকলোৰে BPL চবৰে ফ্ৰী হ'ব। মিনি ছেক্ৰেটেৰিয়েট এটা বৰাকত কৰাৰ কথা আছিলে তাৰ বিল্ডিঙৰ কাম ইতিমধ্যে আধা প্ৰায় কমপ্লিট হৈছে আধা। 6টা ডিপাৰ্টমেণ্ট যেনে পাৰ্চনেল ৰেভিনিউ তাৰপিছত ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট GAD এগ্ৰিকালচাৰ ফিচাৰী আৰু এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট এইকেইটা বিভাগক লৈ মিনি ছেক্ৰেটেৰিয়েট আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে। ইয়াৰে সৈতে সময় হ'ল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।